মতে কি মই আগতেও কৈছিলো বিৰোধী দলৰ মিত্ৰতাটো কেনেকুৱা যে ৰাতিপুৱাতে আপুনি ধৰক আমি ক'ৰবাত পাৰ্কিং প্লেচ এটাত গ'লো, তাতে আমি আহি পেলাই চবেই নিজৰ নিজৰ গাড়ীকেইখন পাৰ্ক কৰিলো, সন্ধিয়া সময়ত নিজৰ কাম শেষ হোৱাৰ পিছত গাড়ীকেইখন লৈ গুচি গ'লো। চ' বিৰোধী দলৰ যিটো মিত্ৰতা সেই তেনেকুৱা পাৰ্কিং প্লেচৰে মিত্ৰতা, তাতকৈ বেছি একো নাই। প্ৰথম কথা। দ্বিতীয় কথা, মিত্ৰতা কৰিবৰ কাৰণে এটা আইডিঅলজি থাকিব লাগিব, এটা কমন চেণ্টাৰ পইণ্ট থাকিব লাগিব। আজি আমাৰ চেণ্টাৰ পইণ্টটো কি হৈছে? NDA জাতি মাটি ভেটি ৰক্ষা কৰা আমাৰ যিটো চেণ্টাৰ পইণ্ট, তাৰ কাৰণে আজি আমি ৰামজনসদ্দি আমি মিত্ৰতা কৰিছোঁ, আৰু এই ৰামজনসদ্দি মিত্ৰতাই অসমৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমি পণ লৈছোঁ। কিন্তু তেওঁলোকৰ মিত্ৰতা কি? তেওঁলোকৰ মিত্ৰতা কোনোবা MP হ'ব লাগে, কোনোবা MLA হ'ব লাগে, কাৰোবাক মুখ্যমন্ত্ৰী পাতিব লাগে। গতিকে যিটো আমি কথা কৈছোঁ যে এটা অলিক কল্পনা দেখাৰ, সকলোৱে নিজৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰিবৰ বাবে কৰা এইটো এটা ইণ্ডিৰ এলায়েন্সৰ এইটো মিত্ৰতা। গতিকে এই মিত্ৰতাত অসমৰ স্বাৰ্থৰ কথা নাই। তেওঁলোকৰ যি বিৰোধী পক্ষৰ মিত্ৰতা, এই বিৰোধী পক্ষৰ মিত্ৰতাত অসমৰ স্বাৰ্থৰ কথা নাই, খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ কথা নাই। এই মিত্ৰতাত কোন ৰজা হ'ব পাৰে, কোনে আৰু অসমখন আৰু অধিক বেয়া কৰিব পাৰে, সেয়াহে কম্পিটিশ্যনৰ মিত্ৰতা। গতিকে অখিল গগৈ ডাঙৰীয়াহঁতৰ এইটো কণ্টিনিউ থাকিব। দেখিবলৈ পোৱা গৈছে যে অজিত দাই নতুনকৈ জইন কৰিছে এতিয়া অসম জাতীয় পৰিষদত, আৰু তাৰ পাছত জইন কৰি আজি এটা প্ৰতিক্ৰিয়া তেওঁ প্ৰকাশ কৰিছে যে এজন কেন্দ্ৰীয় মন্ত্ৰী বিমল বৰাই একোৱেই নাজানে, তেওঁ কোনো সামাজিক দায়বদ্ধতা নথকা কথা কয় বুলি তেওঁ উল্লেখ কৰিছে। এইটো কিমান দূৰ গ্ৰহণযোগ্য আছে? অজিত ভূঞা ডাঙৰীয়াই নিজকে বহুত জানা বুলি ভাবে। সন্মান কৰিছিলোঁ তেখেতক এজন সাংবাদিক হিচাপে। কিন্তু অজিত ভূঞা ডাঙৰীয়াৰ কেইদিনমান আগতে তেখেতৰ যদি MP ফাণ্ডৰ কাম, যিজন ব্যক্তিয়ে নিজৰ MP ফাণ্ডৰ কামটো ভালকৈ কৰিব নাজানে, তেওঁ অন্য কথাটো ক'লে ভাল লাগে জানো? প্ৰথম কথা। দ্বিতীয় কথা, এইজন ব্যক্তিয়ে অসমৰ যি সুবিধাবাদী ৰাজনীতি, এই সুবিধাবাদী ৰাজনীতিৰ নিজকে এটা দৃষ্টান্ত হিচাপে স্থাপন কৰিছে। 3 নম্বৰ কথা, মই ভাবোঁ যে আমি বহুত বেছি অজিত ভূঞা ডাঙৰীয়াৰ দলটো জাতীয় পৰিষদত যোগদান কৰালৈ ব্যস্ত এটা কাৰণে হ'ব নালাগে। সেইটো দল নেকি? তেনেকুৱা এটা দুটা দলটো এজন দুজন ব্যক্তিৰ দল। আপোনাকতো ইমান দিন সাহিত্য আমাৰ সংবাদ জগতৰ লগত জড়িত আছে, অজিত ভূঞাৰ দলটোৰ কিবা এনেকুৱা ৰাজনৈতিক তৎপৰতা আপোনালোকে দেখিছে নেকি? গতিকে প্ৰথম কথা মই আপোনালোকে আগতেও ক'লোঁ, এই যি বিৰোধী মিত্ৰতা, এই বিৰোধী মিত্ৰতা কোনো ধৰণৰ অসমৰ স্বাৰ্থ ৰক্ষাৰ বাবে গঠন হোৱা মিত্ৰতা নহয়। এই মিত্ৰতা হৈছে কোনোবা কেইজনমান ব্যক্তিৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে গঠন কৰা মিত্ৰতা। আৰু আটাইতকৈ ডাঙৰ কথা, আজি কংগ্ৰেছৰ লগত জাতীয় পৰিষদে কেনেকৈ এলায়েন্স কৰিব? 855জন শ্বহীদৰ হত্যাৰে তেজ ৰাঙলি কৰা কংগ্ৰেছ, 855জন শ্বহীদৰ 10 ডিচেম্বৰত খগেশ্বৰ তালুকদাৰৰ কথা মনত পেলাওক। সেই খগেশ্বৰ তালুকদাৰৰ হত্যাকাৰী কংগ্ৰেছৰ লগত কেনেদৰে লুৰিণ গগৈ লগ লাগিব? এইটোতো আৰম্ভণিতে এইটো ফল, এইটো এটা মানে সম্পূৰ্ণৰূপে অসমৰ স্বাৰ্থ বিৰোধীৰ এইটো ৰাজনৈতিক মিত্ৰতা। এই মিত্ৰতাই অসমৰ জনগণৰ কেতিয়াও আশীৰ্বাদ নাপায়। এই মিত্ৰতাই আমাৰ কেইটামান অচিনাকি মানুহৰহে যি গোট আছে, সেই অচিনাকি মানুহৰ মানে স্বাৰ্থ ৰক্ষাৰ বাবে গঠন হোৱা মিত্ৰতা। তেওঁলোকতো আপোনালোকে মই জানো, মই পুৰণাই কৈছোঁ, পাৰ্কিং প্লেচ কাৰোবাৰ স্বাৰ্থ পূৰণ হ'ব, গুচি যাব, কাৰোবাৰ স্বাৰ্থ পূৰণ নহ'লে থাকিব। তেওঁলোকেতো নিজৰ ৰাজনৈতিক অস্তিত্ব ৰাখিব লাগিব। অন্ততঃ কাইলৈ পৰহিলে যদি তেওঁলোকৰ বাইকটোও আপোনালোকে ল'ব লাগে, এনেইতো প্ৰচলিত অৰ্থত এটা মিত্ৰতা দেখুৱাই ৰাখিব লাগিব না, নহ'লেতো তেওঁলোকে সেইখিনিও নমৰি গুচি যাব। বহুত ৰাজনৈতিক দল এতিয়া কেৱল সংবাদ মাধ্যমতে অস্তিত্ব আছে, কিন্তু তাৰ বিপৰীতে আমাৰ 29,656টা বুথত আমাৰ বুথ কমিটি গঠন হৈছে, শক্তি কেন্দ্ৰ গঠন হৈছে, শীৰ্ষ নেতৃত্ব বুথে বুথে প্ৰৱাস কৰিছে। চ' ভাৰতীয় জনতা পাৰ্টি আৰু NDA আজিৰ দিনত 2026 চনৰ আমাৰ যি নিৰ্বাচন, আমি সম্পূৰ্ণৰূপে প্ৰস্তুত, আৰু আমি খুব আত্মবিশ্বাসী। ৰাইজৰ এইবাৰ আশীৰ্বাদ আৰু আগতকৈ অধিককৈ আমি পাবলৈ সক্ষম। চামগুৰি সমষ্টিত যিহেতু ৰকিবুলে নিজৰ পুত্ৰক জিকাই নিয়াৰ বাবে অপ্ৰাণ চেষ্টা কৰি আছে আজিও, ঠিক তেনেধৰণে আজি যিটো প্ৰদ্যুৎ বৰদলৈ ক'লে মাঘেৰিটাতো তেওঁ পৰিয়ালৰ কাৰণে লাগিব, পুত্ৰৰ কাৰণে লাগিব, এতিয়া কি সূচাইছে আচলতে কংগ্ৰেছ? তাৰ বাহিৰে কংগ্ৰেছত কি আছে? আজিৰ দিনত যদি কংগ্ৰেছৰ 4জন যদি শীৰ্ষ নেতা আমি চাওঁ, কোন? সোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, ৰবাৰ্ট বাদ্ৰা, তৰুণ গগৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন, তানজিল হুছেইন, প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া। আমি যদি চাওঁ যে কংগ্ৰেছ ইজ নাথিং বাট এ ফেমিলি লিমিটেড কোম্পানী। এইটো লিগেচি থাকিবই। আপোনালোক আচৰিত নহ'ব, অনাগত সময়ত কংগ্ৰেছে যদি পাৰে 126টা বিধানসভা সমষ্টিতে নিজৰ আত্মীয় স্বজনক দিবলৈ পাৰিব। কাৰোবাৰ বাপেকৰ পুতেক, পুতেকৰ বাপেক, কাৰোবাৰ বোৱাৰীয়েক। দিছ ইজ কংগ্ৰেছ। ইয়াতকৈ বেছি আমি একো আশা কৰি কংগ্ৰেছৰ পৰা লাভ নাই। মোক এটাই বেয়া লাগে, 1885 চনত জন্ম হোৱা কংগ্ৰেছ আজি এটা সংকীৰ্ণ পৰিয়ালতান্ত্ৰিক দলত পৰিণত হৈ গ'ল।
এজিপিয়ে নগাঁও সমষ্টিত কেইবাটাও চিট বিচাৰিছে গতিকে কলিয়াবৰ কোনো বা বিজেপিয়ে বিচাৰিছে বা ব্ৰহ্মপুৰ অগপৰ বিচাৰিছে গতিকে কেনেকুৱা এবাৰ দলীয় ইংগিত? প্ৰথম কথা আমাৰ যি মিত্ৰতা এই মিত্ৰতা কেৱল ক্ষমতা দখলৰ বাবে কৰা মিত্ৰতা নহয় ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰতা ৰামধেনু সদৃশ মিত্ৰতা অসমৰ জাতি মাতি ভেটি ৰক্ষা কৰাৰ কাৰণে কৰা মিত্ৰতা গতিকে এই মিত্ৰতাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বই যি সিদ্ধান্ত লয় প্ৰত্যেকজন কাৰ্যকৰ্তাৰে বিচৰাৰ অধিকাৰ আছে প্ৰতিজন কাৰ্যকৰ্তাৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰ সি ভাৰতীয় জনতা পাৰ্টি হওক অসম গণ পৰিষদ হওক বিচৰাৰ অধিকাৰ আছে কিন্তু ইয়াত আমাৰ সদায় নেশ্যন ফাৰ্ষ্ট পাৰ্টি ফাৰ্ষ্ট গতিকে ইয়াত আমি বিচৰাৰ অধিকাৰ আছে কিন্তু ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বই যি সিদ্ধান্ত ল'ব সেই নেতৃত্ব প্ৰত্যেকজন তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাই মানি ল'ব এই ক্ষেত্ৰত আপোনালোক নিশ্চিত